দাদা কি কব যি পথ চোৱা এই দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথ কি কব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী গৌৰৱতানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰোহী এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথ চোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে। দাদা কি কব যি পথ চোৱা এই দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথ কি কব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী গৌৰৱতানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰোহী এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথ চোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে। দাদা কি কব যি পথ চোৱা এই দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথ কি কব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী গৌৰৱতানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰোহী এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথ চোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে। দাদা কি কব যি পথ চোৱা এই দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথ কি কব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী গৌৰৱতানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰোহী এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। দাদা কি কব যি পথ চোৱা এই দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথ কি কব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী গৌৰৱতানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰোহী এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথ চোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে। দাদা কি কব যি পথ চোৱা এই দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথ কি কব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী গৌৰৱতানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰোহী এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথ চোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে। দাদা কি কব যি পথ চোৱা এই দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথ কি কব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী গৌৰৱতানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰোহী এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে
এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথছোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে। দাদা কি ক'ব, যি পথছোৱা দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথটো কি ক'ব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী ৰপ্তানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰু এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথছোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে। দাদা কি ক'ব, যি পথছোৱা দুৰৱস্থা বহলপুৰ কোকৰাঝাৰ সংযোগী পথটো কি ক'ব? চাওক, এইটো বহলপুৰ আৰু কোকৰাঝাৰৰ একমাত্ৰ সংযোগী ৰপ্তানি পথ। এই পথটো আজি 6 মাহৰ পৰা যি দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ ফলত বহু যান বাহনৰ দুৰ্ঘটনা ঘটিছে। বাইক আৰু এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ কোনোবাই বহু বেয়াভাৱে আহত হৈছে। এই ক্ষেত্ৰত আমি এটাই কথা ক'ব খুজিছো যে গড়কাপ্তানি বিভাগে অতি সোনকালে এইটো মেৰামতি কৰি ৰাজ্যক সুব্যৱস্থা কৰি দিব লাগে। চাওক, আমি এটাই দাবী জনাম যে এইটো এটা বহুত ব্যস্ততাপূৰ্ণ পথ। এই পথটো অতি সোনকালে মেৰামতি কৰি পথছোৱা ৰাইজৰ বাবে সুব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে ৰাইজৰ কাৰণে।